নমস্কাৰ। আমি আজি আলোচনা কৰিবলৈ ওলাইছো অনলি। অনলি ONLY অনলি। অনলি শব্দটো এডজেক্টিভ এণ্ড এডভাৰ্ব ৰূপত ব্যৱহাৰ হয়। এই অনলি শব্দটো এডজেক্টিভ আৰু এডভাৰ্ব ৰূপত ব্যৱহাৰ হয়। কিন্তু এডজেক্টিভ হিচাপত ব্যৱহাৰ হলে ইয়াৰ অৰ্থ হয় অসমীয়াত একমাত্ৰ। আৰু যদি এডভাৰ্ব হিচাপত ব্যৱহাৰ হয়, হলে অৰ্থটো হয় অসমীয়াত কেৱল। মানে দুই ধৰণৰ মানে হিচাপত ব্যৱহাৰ হয় এডজেক্টিভ আৰু এডভাৰ্ব, কিন্তু অসমীয়াত ইয়াৰ অৰ্থটোৰ তাৰতম্য দেখা যায়। এতিয়া যদি আমি এটা উদাহৰণৰে বুজাব যাওঁ, কথাটো সহজে বুজি পাম। প্ৰথমতে মই ক'বলৈ বিচাৰিছো এডজেক্টিভ হিচাপত মানে অনলিৰ ব্যৱহাৰ ঠিক এনেধৰণে, যেনে বা এজ ফৰ এক্সাম্পল যি বুলিয়ে নকওঁ কিয়, ডিয়াৰ ওৱেৰ the only boys wearing caps। এইটো আমাৰ ব্যৱহাৰ হৈছে এডজেক্টিভ ৰূপত। There were the only boys, একমাত্ৰ ল'ৰা, wearing caps, টুপি পিন্ধা একমাত্ৰ ল'ৰা। মানে ঠিক এনেধৰণৰ আমাৰ যেতিয়া ব্যৱহাৰ হয়, ইয়াতে আমাৰ কি হৈছে ইয়াতে অনলিটো একমাত্ৰ হিচাপত ইউজ কৰা হৈছে, কাৰণ ই এডজেক্টিভ ৰূপত ব্যৱহাৰ হৈছে। এতিয়া মই এডভাৰ্ব ৰূপত ব্যৱহাৰ কৰি দেখুৱাব বিচাৰিছো। যদি এডভাৰ্ব ৰূপত ইয়াক ব্যৱহাৰ কৰা হয় ঠিক এনেধৰণৰ, সেইটো কেপটে ব্যৱহাৰ কৰিব বিচাৰিছো মই। দে ৱেৰ only red caps। They were only red caps। এইটো আমাৰ এডভাৰ্ব হিচাপত ব্যৱহাৰ হৈছে। এডভাৰ্ব হিচাপত ব্যৱহাৰ হৈছে। They were only red caps। তেওঁলোক অকল লাল টুপি পিন্ধা বা ৰঙা টুপি পিন্ধা। ঠিক এনেধৰণে যদি ব্যৱহাৰ হয়, তেতিয়াহ'লে এইটো এডভাৰ্ব ৰূপত ব্যৱহাৰ হৈছে। এতিয়া আমি ক'ব পাৰো আৰু এডভাৰ্ব হিচাপে ব্যৱহাৰ হলে অনলিটো সাধাৰণতে সম্পৰ্কিত শব্দৰ কাষত বহে। মানে ধৰক ইয়াতে এই ৰেড কেপৰ ওচৰতে বহিছে, যদি এইটো এডভাৰ্ব হিচাপত ব্যৱহাৰ হয়। আন এটা উদাহৰণ দি মই কথাটো বুজাব বিচাৰিছো। যদি এডভাৰ্ব হিচাপত ব্যৱহাৰ হয়, ই সম্পৰ্কিত শব্দটো কাষত বহে। যেনে এনেধৰণৰ the student has only one pen। পেন ব্যৱহাৰ কৰিলো, only one pen। ইয়াতে অনলিটো এই সম্পৰ্কিত শব্দটোৰ এনেধৰণে ওচৰত বহিছে। এইটো আমাৰ এডভাৰ্ব ৰূপত ব্যৱহাৰ হৈছে। আমাৰ অনলিটো ব্যৱহাৰ হৈছে, মানে যিটো আমাৰ সম্পৰ্কিত শব্দটোৰ কাষতে বহে। আৰু আমি ইতিমধ্যে এডজেক্টিভ হিচাপত পাইছো, এই মানে নাউন বা প্ৰনাউনক কোৱালিফাই কৰে। গতিকে ঠিক এনেধৰণৰ, নাইবা আন এটা উদাহৰণ দি এনেকে ক'ব পাৰো, she was only walking। She was only walking in the reading room। বাক্যটো ভুল কৰি পেলালো মই। She was
পাছৰখিনি সৰি she was not মই দেখুৱাব বিচাৰিছো বেলেগ নহয় she was not reading she was only 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 walking in the reading room সাধাৰণতে ৰিডিং ৰুমত পঢ়ি থকা যায় গতিকে she was not reading she was only walking in the reading room মানে তাই পঢ়ি থকা নাই ৰিডিং ৰুমত খোজকাঢ়িয়ে আছে ঠিক এনেধৰণৰ বাক্য বুজাবলৈ আমাৰ মানে অনলি ইউজটো এডভাৰ্ব হিচাপত অনলিটো এডভাৰ্ব হিচাপত ব্যৱহাৰ কৰা হয় মোৰ চেনেলটো প্ৰতিভা এডুকেশ্যনেল মেটাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টোত এটা লাইক দিব কমেণ্টছৰ লগতে শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালো যাতে মোৰ মানে চেনেলটো গ্ৰথ হয় আজি আমি আলোচনা কৰিলো অনলি শব্দটোৰ বিষয়ে অনলিটো এডজেক্টিভ হিচাপতো ব্যৱহাৰ হয় এডভাৰ্ব হিচাপতো ব্যৱহাৰ হয় আজিলৈ ইমানেই নমস্কাৰ